নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ ফ্ৰী এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলটোলৈ তোমালোকে নতুনকৈ আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা, লাইক বুটামটো টিপিবলৈ নাপাহৰিবা আৰু শ্বেয়াৰ বুটাম টিপি দিবা যাতে অন্য কোনোবাইও ইয়াৰ পৰা কৃতাৰ্থ হয়। আৰু মই প্ৰত্যেক দিনাই তোমালোকৰ ক্লাছ 10 আৰু 9 মেথছৰ কিছুমান কুৱেশ্যনৰ ওপৰত মই চলিউশ্যন লৈ আহোঁ বা নতুবা চেপ্টাৰবিলাক মই চিৰিয়েলি সলভ কৰি পেলাই তোমালোকৰ আগত প্ৰস্তুত কৰোঁ। গতিকে যদি কোনোবাই কিবা বুজি নোপোৱা তেতিয়াহ'লে ডেছক্ৰিপশ্যনত গৈ পেলাই হোৱাটছআপ লিংকত লগত কণ্টেক্ট কৰিবা, নতুবা কমেণ্ট ছেকশ্যনতো কমেণ্ট কৰি জনাব পাৰিবা। মই পাৰ্চনেলি তোমালোকক ইয়াৰ ৰিপ্লাই নিশ্চয় কৰিম। তো ব'লা তেতিয়াহ'লে কোনো পলম নোহোৱাকৈ আজি আমাৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ। আমি আজি আৰম্ভ কৰিম দশম শ্ৰেণী বহুপদ অধ্যায়টোৰ এক্সাৰচাইজ 2.1। তো প্ৰথমতে বুজিবলৈ পদ মানেনো কি? পদ বুলি ক'লে একচুৱেলি আমি সকলোবিলাক সংখ্যা যিমানবিলাক নাম্বাৰ আছে তাৰমানে 1ৰ পৰা আৰম্ভ কৰি আপ টু যিমান আমি লিখিব পাৰোঁ সকলোবিলাককে আমি একো একোটা পদ বুলি ক'ব পাৰোঁ। আৰু ইংৰাজী বৰ্ণমালাৰ এৰ পৰা আৰম্ভ কৰি জেটলৈকে যিমানকেইটা আখৰ আছে সকলোকে আমি এটা এটা পদ বুলি ক'ব পাৰোঁ। কিন্তু মেথছত বিশেষকৈ বেছি ব্যৱহাৰ হয় ABC আৰু XYZ, এই আখৰকেইটা বেছিকৈ ব্যৱহাৰ হয় পদৰ ক্ষেত্ৰত বা চলকৰ ক্ষেত্ৰত। এতিয়া বহুপদ মানে হৈছে কি, এটাতকৈ অধিক পদ যেতিয়া থাকিব তেতিয়া আমি বহুপদ বুলি ক'ম। এতিয়া বহুপদৰ ভাগ আছে তিনিটা। প্ৰথম হৈছে ৰৈখিক বহুপদ, নেক্সট হৈছে দ্বিঘাত বহুপদ, নেক্সট হৈছে ত্ৰিঘাত বহুপদ। কিন্তু বহুপদৰ আন ভাগে যদি আমি ভাগ কৰিব বিচাৰোঁ তেতিয়াহ'লে আৰু এটা ভাগ আছে একপদ, দ্বিপদ আৰু ত্ৰিপদ। প্ৰথম আমি বুজো একপদ মানেনো কি। একপদ মানে হৈছে কি, যিবিলাক ৰাশিৰ এটাই মাত্ৰ পদ থাকিব সেইবিলাকক আমি একপদ বুলি ক'ম। উদাহৰণস্বৰূপে মই তোমালোকক বুজাই গৈছোঁ যে যদি মই লিখোঁ 7, তো 7টো এটা সংখ্যা হয়, তো ই এটা পদ বুজাব পাৰে এটা ৰাশিত। তো গতিকে এইটো এটা একপদ। নেক্সট লিখিলোঁ যেনিবা 5x, তো 5x তো এইটো এটা পদ হয়। তাৰ লগতে লিখিলোঁ যেনিবা 6y, তেতিয়াহ'লে ইয়াকো আমি এটা পদ বুলি ক'ব পাৰোঁ। তাৰমানে এইবিলাক একপদৰ এটা এটা উদাহৰণ। এতিয়া কথা আহোঁ যে দ্বিপদৰ উদাহৰণ কোনবিলাক হ'ব পাৰে। দ্বিপদ মানে হৈছে দুটা, মানে যিবিলাকৰ দুটা পদ থাকিব তাক আমি দ্বিপদ ক'ব পাৰোঁ। যেনেকৈ 7 + 5x, এইটো যদি আমি যোৰা এনেকৈ লগাই দিওঁ, এইটো আমি যদি এনেকৈ যোৰা লগাই দিওঁ তেতিয়াহ'লে 7 + 5x এই ইয়াত দুটা পদ আছে আমি দেখা মতে, গতিকে ইয়াক আমি দ্বিপদ ক'ব পাৰোঁ। বা 6y লগত যেনিবা মই লগাই দিলোঁ 5x ছাপ'জ, তো এই 5x আৰু 6y এই দুয়োটা লগ লাগি এটা দ্বিপদ হ'ব পাৰে। ত্ৰিপদ বুলি ক'লে আমি সাধাৰণতে এইটো বুজিব লাগিব যে ত্ৰিপদ মানে তিনিটা পদ। তাৰমানে এই নাম্বাৰ কেইটা, যিকেইটা নাম্বাৰ যে মই লিখিলোঁ, এই নাম্বাৰ কেইটা তিনিটা পদ আমি লগ খুৱাই দিলে বা আমি তাহাঁতক সংযোগ কৰি দিলে আমি এটা ত্ৰিপদ বুলি ক'ব পাৰোঁ। যেনেকৈ মই লিখিলোঁ যেনিবা 7 + 5x + 6y। তো এই ধৰণে আমি তিনিটা পদ লিখিলোঁ, তো এক আমি ত্ৰিপদ বুলি ক'ব পাৰোঁ। এতিয়া আন এটা ধৰণে বুজোৱা হয় যে বহুপদৰ আন এটা ভাগো আছে যে যাক আমি ৰৈখিক ঘাত, দ্বিঘাত, ত্ৰিঘাত। ৰৈখিক বহুপদ বুলিও কোৱা হয়, তাক দ্বিঘাত বহুপদ বুলিও কোৱা হয়, ত্ৰিঘাত বহুপদ বুলিও কোৱা হয়। তো আমি সেই অধ্যায়টোলৈ যাওঁ। এবাৰ আমি চাওঁ ৰৈখিক বহুপদ বা দ্বিঘাত বহুপদ বা ত্ৰিঘাত বহুপদ মানে কোনবিলাক। তো আমি প্ৰথমটো বুজিলোঁ একপদ মানে কি, এটা পদ, দ্বিপদ মানে দ্বিপদ, ত্ৰিপদ মানে হৈছে ত্ৰিপদ। আৰু এটা কথা ক'ব থাকি গ'ল যে একপদক বাদ কৰি দ্বিপদ যাৰ দুটা পদ আছে, ত্ৰিপদ যাৰ তিনিটা পদ আছে, এই সকলোবিলাককে সাঙুৰি আমি বহুপদ বুলি ক'ব পাৰোঁ। যাৰ এটাতকৈ বেছি পদ থাকিব তাকে আমি বহুপদ বুলিও ক'ব পাৰোঁ। স্পেচিফিকেলি তিনিটা নাম এনেকৈ ৰাখি থোৱা হৈছে যে এটা পদ থাকিলে একপদ, দুটা পদ থাকিলে দ্বিপদ আৰু তিনিটা পদ থাকিলে ত্ৰিপদ। এতিয়া আমি বুজো যে ৰৈখিক বহুপদ বুলিলে আমি কি বুজো। তো ৰৈখিক বহুপদত আমি বিশেষকৈ এটাই জানিম যে গোটেই ৰাশিটোৰ যদি সৰ্বোত্তম ঘাত যদি 1 হয়, ছাপ'জ মই ক'লোঁ যে 7x + 5, তো এই ক্ষেত্ৰত আমি যদি কওঁ এই ৰাশিটোত তোমালোকৰ দুটা ধৰণে বুজিব পাৰে যে ইয়াত দুটা পদ আছে, তো এইটো দ্বিপদ হয়। কিন্তু আমি ৰৈখিক বহুপদ হয় নে দ্বিঘাত হয় নে ত্ৰিঘাত হয় আমি তাক জানিবৰ কাৰণে আমি জানিব লাগিব যে এই ৰাশিটোত ইয়াত চলক কোন আছে। চলক বুলি ক'লে এই একেটাই কথা, যিটো যে মই ক'লোঁ ইংৰাজী বৰ্ণমালা আমি 26টা বৰ্ণ ব্যৱহাৰ কৰিব পাৰোঁ। তো ইয়াতে আমাৰ এটা চলক সোমাই আছে x। তো এই চলকটো আমি বিশেষকৈ মন কৰিম যে ইয়াৰ সৰ্বোত্তম ঘাত কিমান। তো এই x চলকটোৰ সৰ্বোত্তম ঘাত একো নাথাকিলে আমি এক এটা ধৰি ল'ব পাৰোঁ। তো ইয়াৰ সৰ্বোত্তম ঘাত হৈছে 1, গতিকে আমি ক'ব পাৰোঁ এইটো এটা ৰৈখিক বহুপদৰ উদাহৰণ। নেক্সট ধৰি লোৱা 6y লিখিলোঁ যেনিবা, অকল এটাই পদ থাকক একো নাই, কিন্তু গোটেই ৰাশিটোৰ এই যিটো ৰাশি আছে এই ৰাশিটো যদি সৰ্বোত্তম ঘাত যদি 1 হয় তেতিয়া ইও এটা ৰৈখিক বহুপদ হ'ব পাৰে। দ্বিঘাত বহুপদ কোনবিলাক হয়? যিবিলাক ৰাশিৰ সৰ্বোত্তম ঘাত যদি 2 হয় তাহাঁতক আমি দ্বিঘাত বহুপদ বুলি ক'ব পাৰোঁ। যেনেকৈ মই লিখিলোঁ যেনিবা
স্কুৱেৰ প্লাছ 7 এতিয়া কেইটা পদ আছে সেইটো নাচাবা কিন্তু এই ৰাশিটো দ্বিঘাত বহুপদ হয় নে নহয় জানিবৰ কাৰণে আমি ইয়াত চাম যে ইয়াত চলক কোন আছে চলক মানে অজ্ঞাত ৰাশি বুলিও ক'ব পাৰোঁ তহঁতক আমি নজনা মান বুলিও ক'ব পাৰোঁ যাৰ মান আমি নাজানো 6 বুলি ক'লে আমি সাধাৰণতে বুজি পাওঁ এইটো সংখ্যা হয় 6 বুলি ক'লে কিবা এটা না কিবা এটা সংখ্যা বুজাব বা কিবা এটা হিচাপ বুজাব পাৰে 7টো কিবা এটা সংখ্যা বুজাব বা কিবা এটা হিচাপ বুজাব পাৰে কিন্তু এক্স বুলি ক'লে আচলতে আমি বুজি নাপাওঁ যে এক্সটো আচলতে হয় কি তো ইয়াকে আমি কি বুলি ক'ম এই এক্সটোকে আমি ক'ম অজ্ঞাত ৰাশি বা চলক তো এই চলক বা অজ্ঞাত ৰাশিটোৰ সৰ্বোত্তম ঘাত হৈছে 2 গতিকে ই এটা দ্বিঘাত বহুপদ y স্কোয়াৰ প্লাছ 6x প্লাছ 6 তো 7y স্কোয়াৰ প্লাছ 6x প্লাছ 6 এই গোটেই ৰাশিটোৰ সৰ্বোত্তম ঘাত এতিয়া এক্সৰ ঘাত ইয়াত এক্স এটা চলক আছে ইয়াৰ ঘাত হৈছে 1 ইয়াত y এটা চলক আছে আৰু ইয়াৰ ঘাত হৈছে 2 গতিকে সৰ্বোত্তম মানে কি যেটো বেছি তো গতিকে ইয়াত যদি সৰ্বোত্তম ঘাত 2 হৈছে তেতিয়ালে গোটেই ৰাশিটোৰ সৰ্বোত্তম ঘাত 2 হ'ব আৰু ইয়াক আমি ক'ব পাৰো এটা দ্বিঘাত বহুপদ ত্ৰিঘাত বহুপদ মানে হৈছে সেইবিলাক যাৰ সৰ্বোত্তম ঘাত হ'ব লাগিব 3 মানে আটাইতকৈ বেছি ঘাত 3 হ'ব লাগিব চলকটোৰ চলক যেটাই নাথাকক কিয় তাত মুঠতে যিটো চলকৰ সৰ্বোত্তম ঘাত 3 থাকিব তাক আমি ত্ৰিঘাত বহুপদ বুলি ক'ব পাৰিম যেনেকৈ আমি ক'ম যে 8y কিউব যাক আমি কিউব বুলি পঢ়ো বা y টু দি পাৱাৰ 3 বুলিও পঢ়িব পাৰো ইয়াক প্লাছ 6x মই এনে উদাহৰণে লৈছো প্লাছ 6x তো 8y কিউব বা y টু দি পাৱাৰ 3 প্লাছ 6x এই গোটেই ৰাশিটো আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে ইয়াৰো সৰ্বোত্তম ঘাত 3 গতিকে এই গোটেই ৰাশিটো হ'ব এটা ত্ৰিঘাত বহুপদ তেনেকৈ তোমালোকে নিজৰ ফালৰ পৰা দুটা বা তিনিটা বহুপদৰ ত্ৰিঘাত বহুপদৰ উদাহৰণ দ্বিঘাত বহুপদৰ উদাহৰণ আৰু এক ৰৈখিক বহুপদৰ এটা বা দুটা উদাহৰণ তোমালোকে দি কমেন্ট সেকশনত জৰুৰ জনাবা এবাৰ আমি চেপ্টাৰটোলৈ আৰম্ভ কৰাৰ আগত বা তাৰ যোৱাৰ আগত আমি দুটামান কথা জানিব লাগিব যে চেপ্টাৰটোত আচলতে আমি কি কৰিব লাগিব আৰু কি ধৰণে আমি তাৰ সমীকৰণবিলাক সমাধান কৰিব পাৰিম তো তোমালোক খুব সহজ ভাষাত মই তোমালোকক বুজাব চেষ্টা কৰিম যিমান পাৰোঁ তো প্ৰথমতে আমি যদি চাওঁ বহুপদৰ এই অধ্যায়টোত বিশেষকৈ আমাৰ এই 2.1 যিটো এক্সাৰচাইজ আছে ইয়াত আমাৰ দ্বিঘাত বহুপদৰ ওপৰত কিছুমান প্ৰশ্ন দিয়া আছে আৰু সেই প্ৰশ্নবিলাক আমি সমাধান কৰিম তো দ্বিঘাত বহুপদ বুলি ক'লে অলপ আগত আমি বুজিলোঁ যে যিটো ৰাশিৰ আটাইতকৈ ডাঙৰ ঘাত হৈছে 2 সেইবিলাকক আমি দ্বিঘাত বহুপদ বুলি ক'ম এতিয়া সাপোজ মই এটা প্ৰপাৰ যিটো দ্বিঘাত বহুপদৰ গঠন হয় একচুৱেলি মেথমেটিকেলি বা গাণিতিকভাৱে যিটো দ্বিঘাত বহুপদৰ গঠন হয় সেই গঠনটো মই লিখিছোঁ একচুৱেলি ইয়াৰ গঠনটো হৈছে a x স্কোয়াৰ প্লাছ bx প্লাছ c ইকুৱেল 0 কিন্তু ইয়াৰ এটা চৰ্ত আছে কিন্তু সেই চৰ্তটো হৈছে কি দ্বিঘাত বহুপদৰ চৰ্তটো হৈছে a not equal 0 বুজিব চেষ্টা কৰিবা মোৰ লিখাটো ইমান ঠিক হোৱা নাই তো ax স্কোয়াৰ প্লাছ bx প্লাছ c ইকুৱেল 0 and not equal 0 ইয়াৰ অৰ্থ হৈছে কি এইটো এটা দ্বিঘাত বহুপদ এটা তোমালোকে নিজে চোৱা যে a আৰু b যিবিলাক আছে a b একেটাক আমি কি বুলি ক'ব পাৰোঁ সহগ বুলি ক'ব পাৰোঁ a আৰু b কিয় সহগ বুলি ক'ব পাৰোঁ কাৰণ a আৰু b x নিচিনা চলকৰ লগত আছে বা অজ্ঞাত ৰাশিৰ লগত আছে সেইকাৰণে a আৰু b আমি সহগ বুলি ক'ব পাৰোঁ লগতে আমি ইয়াতে যদি চাওঁ চিটোৰ লগত কোনো ধৰণৰ চলক নাই গতিকে চিটোক আমি ধ্ৰুৱক বুলি ক'ম মানে ধ্ৰুৱক মানে হৈছে এটা জাষ্ট এ নাম্বাৰ এটা সংখ্যাহে হ'ব এতিয়া এই দ্বিঘাত বহুপদৰ এইটোৱে হৈছে আমাৰ দ্বিঘাত বহুপদৰ মূল গঠন আৰু এই গঠনটোৰ ওপৰত এটা চৰ্ত দিছে যে এ কেতিয়াও শূন্য হ'ব নোৱাৰিব এতিয়া তোমালোকে নিজে ভাবা যদি এ শূন্য হৈ যায় এই যিটো সমীকৰণ দিয়া আছে এই সমীকৰণটোত এটো যদি শূন্য কৰি দিওঁ যদি শূন্য হৈ যায় তো ই শূন্য হোৱাৰ লগে লগে শূন্যৰ লগত x স্কোয়াৰ যেতিয়া পূৰণ কৰি দিম তেতিয়া এই গোটেই টাৰ্মটো এই গোটেই পদটো কি হৈ যাব আনসাৰ 0 হৈ যাব তো এই গোটেই পদটো আনসাৰ যদি 0 হৈ যায় তেতিয়া থাকি গ'ল bx আৰু c তেতিয়ালে ই এটা দ্বিঘাত বহুপদ হ'ব নোৱাৰিব সেই কাৰণে হে কয় যে এটো a does not equal to 0 বা a not equal to 0 মানে a শূন্য হ'ব নোৱাৰিব এটো হৈছে দ্বিঘাত বহুপদৰ মূল গঠন এতিয়া চাওঁ যে দ্বিঘাত বহুপদবিলাক আমি সমাধান কেনেকৈ কৰিম সমাধান কৰিবৰ কাৰণে আমাৰ হাতত দুটা পদ্ধতি লাগিব এটা হৈছে দ্বিঘাত বহুপদ সমাধান কৰিবৰ কাৰণে নাম্বাৰ 1 হৈছে কি উৎপাদক বিশ্লেষণ প্ৰায় তোমালোকে চাগে 7-8ত পাইছিলা যে উৎপাদক বিশ্লেষণ দ্বিতীয় পদ্ধতিটো হৈছে কি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি আমি কি কৰিব পাৰো ইয়াৰ সমাধান কৰিব পাৰো এতিয়া আছে যে তলত দ্বিঘাত বহুপদবোৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা তো কোৱেশ্চন নম্বৰ 1 টো চাও x স্কয়াৰ minus 2x minus 8 তো এইটো এটা দ্বিঘাত সমীকৰণ হয় তো দ্বিঘাত সমীকৰণ আমি সমাধান কৰিবৰ কাৰণে আমি অলপ আলোচনা কৰিছিলো যে দ্বিঘাত সমীকৰণটো সমাধান কৰিবৰ কাৰণে আমি কি কৰিব পাৰো হয় আমি ইয়াক উৎপাদক বিশ্লেষণ কৰিম নতুবা দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিম মই ভাবো যে আটাইতকৈ যি মেথডটো হৈছে উৎপাদক বিশ্লেষণ কৰা তো আমি শিকো যে উৎপাদক বিশ্লেষণ এই নাম্বাৰ 1 কোৱেশ্চনটো আমি কেনেকৈ কৰিম
এক্স স্কুৱাৰ মাইনাছ 2x মাইনাছ 8 ইয়াকে আমি উৎপাদক বিশ্লেষণ কৰিবৰ কাৰণে এটা বস্তু ধ্যান দিব লাগিব যে আটাইতকৈ ডাঙৰ ঘাত ক'ত আছে এই গোটেইকেইটা মানে গোটেই ৰাশিটোত আমি যদি চাওঁ আটাইতকৈ ডাঙৰ ঘাত এইটো হয় ইয়াৰে আটাইতকৈ ডাঙৰ ঘাত 2 গতিকে এই আটাইতকৈ ডাঙৰ ঘাত যোনটো আছে তাৰ লগত যিটো সংখ্যা পূৰণ হৈ আছে এতিয়া এক্স স্কুৱাৰ সংখ্যাটোৰ লগত কি সংখ্যা পূৰণ হৈ আছে একো নাই মানে এক এটা পূৰণ হৈ আছে তো আমি এই একটো আৰু এই ৰাশিটোৰে আটাইতকৈ ডাঙৰ ঘাত য'ত আছে তাৰ লগত কি সংখ্যা পূৰণ হৈছে 1 আৰু ধ্ৰুৱক কোনটো হয় ধ্ৰুৱক মানে কি যাৰ লগত কোনো চলক নাই বা অজ্ঞাত ৰাশি নাই এতিয়া এটা চাওঁ এই সংখ্যাটোত কোনো ধৰণৰ চলক নাই গতিকে এই ধ্ৰুৱকটো আমি সদায় কি কৰিম পূৰণ কৰিম 1 পূৰণ 8 পূৰণ কৰিলে আমি পাম 1 8 গুণ 8 আৰু এতিয়া এই 8টোৰে আৰু উৎপাদক আমি উলিয়াব লাগিব কি কি সংখ্যা পূৰণ কৰিলে আৰু 8 হয় গতিকে আমি যদি চাওঁ 2 আৰু 4 পূৰণ কৰিলেও আমি 8 পাম এতিয়া আৰু কোনো ধৰণৰ সংখ্যা পূৰণ কৰি আমি যেহেতু 8 নাপাওঁ গতিকে 1 পূৰণ 8 আৰু 2 পূৰণ 4 এই দুয়ো যোৱাৰ মাজৰ পৰা আমি কি কৰিম এবাৰ যোগ কৰিম আৰু এবাৰ বিয়োগ কৰিম প্ৰথম আমি চাওঁ 1 আৰু 8 এই 1 আৰু 8টো আমি এবাৰ যোগ আৰু বিয়োগ কৰিম 1 আৰু 8 আমি যোগ যদি কৰোঁ কিমান হ'ব 9 হ'ব গতিকে আমাৰ মাজত কি সংখ্যা আছে 2 আছে গতিকে 1 আৰু 8 যোগ কৰিলে মানে 9 হ'ব আৰু 8ৰ পৰা 1 যদি বিয়োগ কৰোঁ তেতিয়া আমি পাম 7 যেহেতু আমাৰ মাজত সংখ্যাটো 2 আছে আমি 2 উলিয়াব লাগিব তাৰমানে তো গতিকে 8ৰ পৰা 1 বিয়োগ কৰি আমি 7 পাম 8ৰ লগত 1 যোগ কৰিলে 8 9 পাম গতিকে আমাৰ এই যিটো এযোৰা আমি ইউজ কৰিব নোৱাৰোঁ নেক্সট যদি চাওঁ 2.4 যিটো আছে ইয়াতে 2 আৰু 4 যদি আমি যোগ কৰোঁ 2 আৰু 4 যোগ কৰিলে আমি কিমান পাম 6 নাই ওলোৱা তো 4ৰ পৰা 2 বিয়োগ কৰিম কিমান পাম 2 যেহেতু আমাৰ মাজত 2 আছে গতিকে তাৰমানে আমাৰ শুদ্ধ ইয়াৰ পৰা কোনযোৰ ল'ম 4 বিয়োগ 2 গতিকে এই সমীকৰণটো আমি কেনেকৈ পাতিম 1x স্কুৱেৰ মাইনাছ 2 ঠাইত আমি কি পাতিব পাৰিম যেহেতু মই ক'লোঁ যে 2টো আমি কেনেকৈ পাম 4 বিয়োগ 2 কৰি পেলাই মানে 4 আৰু 2 4ৰ পৰা 2 বিয়োগ কৰি পেলাই পাম আৰু লগতে x আছিলে বিয়োগ 8 x স্কুৱেৰ মাইনাছ এই 4টো এই xটোৰ লগত আমি কি কৰিম এই xটোৰ লগত আমি 4টো আৰু এই 2টো এই 4 আৰু এই 2টো আমি পূৰণ কৰিম 4 লগত x পূৰণ কৰিলে আমি পাম 4x তাৰপাছত 2টোৰ লগতো x পূৰণ কৰিম তো 2টোৰ লগত x পূৰণ কৰিলে 2x পাম কিন্তু এই মাইনাছটো আৰু এই মাইনাছটো দুয়োটা মাইনাছে মাইনাছে কিমান হৈ যাব প্লাছ 2x মাইনাছ 8 ইয়াৰ পাছত যদি আমি চাওঁ আমাৰ 3টা পদৰ পৰা গৈ পেলাই আমি কিমান পালোঁ 4টা পদ পালোঁ তো ইয়াৰ পৰা এযোৰ আৰু এনেকৈ আমি ভাগ কৰিম তো প্ৰথম যিযোৰ আছে 1x স্কুৱেৰ আৰু 4x এই দুয়োটা মাজৰ পৰা আমি কি কৰিব পাৰোঁ কমন ল'ম তো 1 আৰু 4ৰ মাজত কমন ল'বলৈ তেনেকৈ সংখ্যা নাই গতিকে x চলক এটা আছে ইয়াতে চলকৰ ঘাত কেইটা আছে 2টা আছে ইয়াত আছে চলকৰ ঘাত এটা গতিকে আমি একেবাৰে সৰুটো কমন ল'ম x এটা কমন ল'লোঁ কাৰণ মই যদি 2টা লওঁ তেতিয়াহ'লে ইটো 2টা দিব পাৰিব কিন্তু ই 2টা দিব নোৱাৰে কাৰণ ইয়াৰ ঘাত 1 হয় একো নাই মানে আমি কি ক'ম ইয়াৰ ঘাত 1 হয় গতিকে এই দুইটাৰ মাজত x আৰু x 2টা আছে x এটা আছে গতিকে x এটা কমন ল'ম তো ব্ৰেকেটৰ ভিতৰত আমাৰ কিমান সোমাই থাকিব তো x 2টা আছিলে তো এটা আমি ব্ৰেকেটত ভৰাই ল'ম মাইনাছ আৰু ইয়াৰ পৰা কি থাকিব xটোতো যেহেতু কমন লৈছিলোঁ গতিকে 4 এটা ৰাখিব প্লাছ এতিয়া এই যোৰাটোত আমি বিশেষকৈ কমন ল'ব পাৰোঁ ইচ্ছা কৰিলে নতুবা আৰু এটা পদ্ধতি আছে আমি ইজিলি কৰিব পাৰোঁ কি ইয়াত যদি x - 4 পালোঁ তো ইয়াতো অকণমান জেগা ৰাখি আমি ডাইৰেক্ট লিখিব পাৰোঁ x - 4 বুলি আৰু যেতিয়া x - 4 আমি লিখিম তো এই যোৰাটোৰ পৰা xটোতো আমাৰ ভিতৰলৈ আহিলে তেতিয়াহ'লে বাহিৰত কি থাকিব 2 তো এই 2টো বাহিৰত থাকি যাব এতিয়া তুমি পূৰণ কৰিছা 2 লগত x পূৰণ কৰিলে 2x এইটো ওলাইছে আৰু 2 লগত 4 পূৰণ কৰিলে কিমান হ'ব 2 4 গুণ 8 এতিয়া নেক্সট লাইন যদি আমি কৰিব যাওঁ তো আমাৰ ব্ৰেকেটৰ মাজত আমি এযোৰ কি পালোঁ x - 4 আৰু x - 4 একেই পালোঁ গতিকে আমি ব্ৰেকেটৰ ভিতৰত ৰাখিম কি x - 4 এযোৰ পালোঁ কমন ল'লোঁ ইহঁতক আৰু বাহিৰত কি থাকিলে x আৰু এফালে থাকিলে +2 গতিকে আমি ব্ৰেকেটত কি লিখিম x + 2 আমি অলপ আগত কি পাইছিলোঁ x - 4 x + 2 এযোৰ পাইছিলোঁ গতিকে আমি কি লিখিম ইয়াতে আইদাৰ x - 4 = 0 আৰু or x + 2 = 0 তো আমি এই দুযোৰ পাইছিলোঁ তো ইয়াতে আমি কি কৰিম xৰ মানটো যদি আমাক উলিয়াব লাগে x ইকুৱেল এই -4টো যেতিয়া ইটো ছাইড যাবগৈ তেতিয়াহ'লে এইটো হৈ যাব +4 আৰু x ইকুৱেল
প্লাছ 2টো যেতিয়া এইটো ছাইড যাব তেতিয়াহ'লে এইটো -2 তাৰমানে আমি এক্সৰ দুটামান পালোঁ এটা হৈছে x = 4 এটা হৈছে x = -2 গতিকে আমি চলক দুটাৰ মান উলিয়ালোঁ এতিয়া আমি চাওঁ যে এই চলক আৰু সহকৰ মাজত সম্পৰ্ক সত্যাপন কৰিব কৈছিল এতিয়া কেনেকৈ কৰিম চলক আৰু সহকৰ মাজত সত্যাপন যেতিয়া সম্পৰ্কটো সত্যাপন যেতিয়া কৰিম তো তাৰ কাৰণে আমাক দুটা ফৰ্মুলা আকৌ লাগিব শূন্য দুটা সমষ্টি আমি যদি যোগ কৰোঁ একচুৱেলি আমি শূন্য দুটা যিকেইটা উলিয়াওঁ মানে যিকেইটা আনচাৰ পালোঁ এক্সৰ এতিয়া অলপ আগত আমি আনচাৰ কি পাইছিলোঁ অলপ আগত পাইছিলোঁ x = 4 আৰু x = -2 গতিকে এই দুই ধৰণত আমি যেতিয়া মানটো পাইছিলোঁ তো এতিয়া এই দুয়োটা মান আমি এবাৰ যোগ কৰিম আৰু এবাৰ পূৰণ কৰিম এটা শূন্য আছিলে 4 আৰু এটা শূন্য আছিলে -2 এই দুয়োটা শূন্যক আমি কি কৰিম এই দুয়োটা শূন্য বা এই আনচাৰটোত আমি কি কৰিম যোগ কৰিম তো আমি যোগ চিন দিলোঁ একেলগত দুটা চিন নাথাকে তো সেইকাৰণে আমি ইয়াক ব্ৰেকেটৰ মাজত ৰাখিলোঁ তেতিয়াহ'লে আমি ইয়াৰ পৰা কি পাম 4 + মাইনাছ হৈ যাব 2 তো নেক্সট লাইন আমি পাম 2 কিন্তু ইয়াতে আমাৰ কাম শেষ নহয় শূন্য দুটা সমষ্টি যেতিয়া আমি উলিয়ালোঁ ইয়াৰ এটা ফৰ্মুলা আছে ইয়াক আমি কি ধৰণে লিখিব পাৰোঁ শূন্য দুটা সমষ্টি তোমালোকৰ পাঠ্যপুথিত লিখাই আছে যে শূন্য দুটা যেতিয়া সমষ্টি উলিয়াওঁতে ইয়াৰ ফৰ্মুলা হৈছে যে ইয়াক সদায় আমি -b/a আকাৰত লিখিব পাৰোঁ তো -b/a আকাৰত যেতিয়া লিখিম তেতিয়াহ'লে এই ধৰণে যদি আমি চাওঁ সোঁফালে -b/a আছে ই এটা ভগ্নাংশত দিয়া আছে এইফালে সংখ্যাটো আমাৰ কেৱল 2 আছে গতিকে মই তলত এটা সংখ্যা 1 বহাই ল'ব পাৰোঁ তলত মই যেতিয়া 1 এটা বহাই ল'লোঁ তেতিয়া আমি চাম যে a পোনে পোনে কি আছে a পোনে পোনে 1 আছে আৰু b পোনে পোনে কি আছে b পোনে পোনে আছে তো 2 কিন্তু এফালে আকৌ মাইনাছ চিনটো আছে গতিকে -2 তাৰমানে আমি গম পালোঁ a = 1 b = -2 আমি যেতিয়া a = 1 পালোঁ এই আমি যেহেতু আগত ডিছকাছ কৰিছিলোঁ যে একচুৱেলি দ্বিঘাত সমীকৰণৰ গঠন কি হয় দ্বিঘাত সমীকৰণৰ গঠন আমি পাতিছিলোঁ কথাটোত যে ax² আমি এই ধৰণে লিখিব পাৰোঁ ax² + bx + c এইটো হৈছে দ্বিঘাত সমীকৰণৰ মূল গঠন এতিয়া চাবা a টো কাৰ লগত থাকে সদায় x² লগত থাকে b টো x ৰ লগত থাকে আৰু c টো ধ্ৰুৱক হয় কাৰো ইয়াত কোনো চলক নাথাকে তেতিয়াহ'লে a মান যদি ইয়াত 1 হৈছে তেতিয়াহ'লে x² লগত a থাকে তো এই সমীকৰণ যেটো আমাৰ কোৱেশ্চন নম্বৰ 1 দিছে ইয়াতে তুমি চোৱা x² আছে তো x² মানে কি একো নাই মানে আগত 1 এটা আছে তাৰ মানে a মানটো 1 b মানটো কিমান ওলাইছে আমাৰ ইয়াত b মানটো -2 ওলাইছে মানে 2 ওলাইছে আৰু এই মাইনাছ চিনটো এই মাইনাছ চিনটো কি হ'ব এইটো সাইডে আহি যাব তো b মানটো যদি -2 হয় b টো কাৰ লগত থাকে x ৰ লগত আমাৰ ইয়াত চোৱা যে 2x আছে x ৰ লগত থকা সংখ্যাটো হৈছে -2 গতিকে b মানো -2 তেতিয়াহ'লে আমি ইয়াত কি লিখিব পাৰোঁ a টো যেহেতু a টো x² লগত থাকে লগত থাকে গতিকে আমি লিখিম x² সহগ এটো এটা নতুন লাইনো লিখিব পাৰা বনাই পেলাই x² সহগ বুলি লিখিম আৰু b টো x ৰ লগত থাকে কাৰণে আমি ইয়াত ওপৰতে কি লিখিম x ৰ সহগ অকমান গেপ দি পেলাই লিখিবা x ৰ সহগ যেহেতু b টো কাৰ লগত থাকে x ৰ লগত থাকে তো এই ধৰণে আমি আনসাৰটো উলিয়াই ল'লোঁ শূন্যটা পূৰণফল যেতিয়া আমি কৰিব লাগে এটা শূন্য আমাৰ কিমান আছিলে 4 এটা শূন্য আছিলে আমাৰ -2 তাহাঁতৰ মাজত আমি কি কৰিব লাগে পূৰণ কৰিব লাগে এবাৰ তো 4 পূৰণ আমি আলটিমেটলি কিমান পাম -8 পাম আৰু শূন্য দুটা পূৰণফলৰ ফৰ্মুলাটো জানি থোৱাটো উচিত যে শূন্য দুটা পূৰণফলৰ ফৰ্মুলা সদায় আমি কি ধৰণে লিখিব পাৰোঁ c/a ৰূপত লিখিব পাৰোঁ যিহেতু ইয়াত ভগ্নাংক আছে সেইকাৰণে ইয়াৰ তলত আমি 1 এটা দি ল'ম তো a মানটো আমি কিমান পালোঁ 1 c মানটো আমি পালোঁ -8 এতিয়া আমি প্ৰশ্নটোলৈ যাওঁ যে a মান 1 আৰু c মান -8 হয় নে নহয় এতিয়া তোমালোকে নিজেই চোৱা এই 1 নম্বৰ যেটো প্ৰশ্ন আছে a মান 1 x² লগত একো নাই মানে 1 c মান -8 গতিকে আমি ইয়াত কি লিখিব পাৰোঁ তো ওপৰত c টো যেহেতু ধ্ৰুৱক হয় ই কোনো চলক নাই ইয়াৰ লগত গতিকে ই ধ্ৰুৱক হ'ব আৰু a তলত যেটো a মান 1 আছে তো ইয়াত আমি কি লিখিব পাৰোঁ x² সহগ ঠিক আছে বুজি পালা এতিয়া আমি এবাৰ কোৱেশ্চন নম্বৰ 2 লৈ গৈছো 2 কি দিয়া আছে যে 4s² - 4s + 1 তো ইয়াকে আমি অথনি নিচিনা কৰিম যে উৎপাদক বিশ্লেষণ কেনেকৈ কৰিছিলোঁ যাতেতকৈ ডাঙৰ ঘাত আছে ইয়াতে s² গতিকে ইয়াৰ লগত কি সংখ্যা পূৰণ আছে 4 আৰু ইয়াতে ধ্ৰুৱক কি আছে যাৰ লগত কোনো চলক নাই সেইটো হৈছে 1 তো 4 আৰু 1 পূৰণ কৰিম 4 × 4 আমি এটো চাম যে আৰু কি সংখ্যা পূৰণ কৰিলে 4 পায় 2 × 4 পায় ওকে এতিয়া এই দুয়ো জোড়া মাজত এবাৰ যোগ আৰু এবাৰ বিয়োগ কৰিম এই 4 আৰু 1 ৰ লগত যদি আমি যোগ কৰোঁ 5 হ'ব আমাক লাগে কিমান 4 মাজৰ সংখ্যাটো চাবা আৰু 4 ৰ পৰা 1 যদি বিয়োগ কৰোঁ তেতিয়া আমি পাম 3 গতিকে এই জোড়াটোৰ পৰা আমি বিচৰা উত্তৰটো নাপালোঁ তেতিয়াহ'লে নেক্সট জোড়াটো যদি চাওঁ 2 আৰু 2 এই দুয়োটা যোগ কৰিলে আমি পাম 4 তো আমাৰ ওলাই গৈছে গতিকে এই মানে ৰাশিটোত আমি কি পাতিম 4s²
মাইনাছ এই 4টো ঠাইত কি পাতিম 2.2 তাৰমানে 2 আৰু 2 যোগ কৰিলে 4 হয় গতিকে 2 যোগ 2 4 জেগাত পাতিম s প্লাছ 1 আমি কি কৰিম 4s স্কোৱাৰ মাইনাছ এই s টোৰ লগত কি হ'ব এই 2 আৰু এই 2 দুয়োটা পূৰণ কৰিম প্ৰথম 2টোৱে যদি s টোৰ লগত পূৰণ কৰোঁ 2s হ'ব তাৰপিছত মাইনাছে প্লাছে কি হৈ যাব এই প্লাছটো আৰু এই মাইনাছটো কি হৈ যাব মাইনাছে প্লাছে মাইনাছ 2 আৰু s পূৰণ কৰিলে 2s প্লাছ 1 অ'কে তাৰপিছত এই যোৰাটোৰ মাজত কমন ল'ম প্ৰথম যোৰাটোৰ মাজত যদি কমন ল'ব বিচাৰোঁ s আছে দুটা ইয়াত আৰু ইয়াত আছে s এটা গতিকে আমি এটা s ল'ম যিহেতু দুটা ল'ব নোৱাৰিম তাৰপিছত সংখ্যাও চাব লাগিব যদি সংখ্যা কমন ল'ব পৰা যায় ইয়াত আছে 4 ইয়াত আছে 2 তো আমি এটা 2 কমন ল'ব পাৰোঁ তেতিয়া ব্ৰেকেটৰ মাজত কি আহি যাব যে ইয়াৰ পৰা এই প্ৰথম পদটোৰ পৰা কি আহিব 2 এটা কমন লৈছিলোঁ তো 2 2 4 এটা 2 ভিতৰত থাকিব s দুটা আছিলে ইয়াতে s এটা ল'লোঁ তো এটা s থাকিব ইয়াৰ পৰা মাইনাছ ইয়াৰ পৰা 2s আছিলে তো 2s তো গোটেইটো আমি কমন ল'লোৱে গতিকে ইয়াত একো নাই মানে 1 থাকিব তাৰপিছত মাইনাছ আছে দিলোঁ তাৰপিছত অকণমান গেপ দি মই কৈছিলোঁ যে এই যিটো যোৰা তুমি লিখিছিলে এই যোৰাটো ডাইৰেক্ট ইয়াত বহাই দিবা 2s মাইনাছ যদি কমন লোৱা শুদ্ধ হৈছে তেতিয়াহ'লে এইটো কাৰেক্ট হৈ যাব 2s মাইনাছ 1 তেতিয়াহ'লে প্ৰথম যোৱাৰ পৰা আমি যদি চাওঁ 2 কমন ল'লোঁ s2 কমন ল'লোঁ ভিতৰত বাহিৰত মানে ইয়াৰ পৰা আমি কি পাম একো নাথাকিলে 1 এটা কমন ল'ব পাৰিম যে ব্ৰেকেটৰ মাজত কি পালোঁ ইয়াত পালোঁ 2s মাইনাছ 1 ইয়াত পালোঁ 2s মাইনাছ 1 তাৰমানে এই যোৰাটো আমি আকৌ কমন ল'ব পাৰিম তাহাঁতৰ মাজত 2s মাইনাছ 1 কমন লোৱাৰ পাছত বাহিৰত যিকেইটা থাকিলে ইয়াত আছে 2s ইয়াত আছে 1 তো 2s মাইনাছ 1 আকৌ ইয়াত ব্ৰেকেটৰ ভিতৰত সোমাই থাকিব বাহিৰত থকাকেইটা আমি ব্ৰেকেটৰ ভিতৰত ল'লোঁ আইদাৰ 2s minus 1 equal 0 or 2s minus 1 equal 0 দুই যাওক আমি এনেকৈ ভাগ কৰি ল'লোঁ ইয়াৰ পৰা যদি আমি s মান উলিয়াব লাগে প্ৰথম আমি 2s টো ৰাখিম মাইনাছ 1 টো যেতিয়া এইটো সাইড যাব তেতিয়া এইটো হ'ব প্লাছ 1 এফালে ঠিক তেনেকৈ 2s ৰাখিম মাইনাছ 1 টো এইটো সাইড যেতিয়া যাব তেতিয়া হ'ব প্লাছ 1 s মান পাম কিমান 1 দুইটো যেহেতু পূৰণ হৈ আছে বাওঁফালে গতিকে এইটো সাইড যেতিয়া যাব দুইটো হৰণ হৈ যাব ঠিক তেনেকৈ ইয়াতো হে কি হ'ব s ইকুৱেল টু 1 দুইটো পূৰণ হৈছে এইটো সাইডে গ'লে দুইটো হৰণ হৈ যাব তো 1/2 তাৰমানে আমি চলকৰ মানটোতো উলিয়ালোঁ প্ৰথম ষ্টেপটো আমি কমপ্লিট কৰিলোঁ এতিয়া নেক্সট আমাক আকৌ কৰিব লাগিব অথনি নিচিনা কি যে এই শূন্য দুটা আৰু এই যিটো আমি আনচাৰ পালোঁ বা শূন্য দুটা পালোঁ এই শূন্য দুটা আৰু সহগৰ মাজত সম্পৰ্ক সত্যাপন কৰিব লাগে শূন্য দুটা সমষ্টি মানে শূন্য দুটা যোগ কৰিম যিকেইটা শূন্য আমি পাইছিলোঁ বা যিকেইটা আনচাৰ পাইছিলোঁ এটা পাইছিলোঁ 1/2 আৰু আনটো পাইছিলোঁ 1/2 তাহাঁতক আমি যোগ কৰিম যিটো সমষ্টি বুলি কৈছে পাম 2 দুগুণ তলত যদি আমি পূৰণ কৰোঁ 2 দুগুণ 4 হ'ল তাৰপাছতে ইজি ট্ৰিক্স মই শিকাই দিছোঁ এইটো ক্ৰছ মাল্টিপ্লাই কৰি দিম 1 দুগুণ 2 তেতিয়া লসাগু ল'ব প্ৰয়োজন নহয়গৈ 1 দুগুণ 2 তো আমি কিমান পালোঁ 4/4 তো শূন্য দুটা সমষ্টি পূৰণ কৰি আমি 4/4 পালোঁ আৰু এইটো জানো যে শূন্য দুটা সমষ্টি আনচাৰ কেনেকুৱা হ'ব লাগে মাইনাছ b/a অলপ আগত আমি কৈছিলোঁ যে মাইনাছ b/a ৰূপত ইয়াক আমি লিখিব লাগিব তো ইয়াতে আমি যদি চাওঁ a মান কিমান ওলাইছে 4 ওলাইছে b মানো কিমান ওলাইছে পোনে পোনে চোৱা 4 ওলাইছে কিন্তু এই যে মাইনাছ চিনটো আছে এই মাইনাছটো তাৰ লগত আহি যাব তো b মান -4 a মান 4 তেতিয়াহ'লে a মান যদি 4 হয় তেতিয়াহ'লে 4x স্কোৱাৰ হ'ব লাগিব আমাৰ সমীকৰণটো মতে b মান যদি -4 হয় তেতিয়াহ'লে b ঠাইত আমি -4 বহালে -4x হ'ব লাগিব এতিয়া আমি সেই প্ৰশ্নটোলৈ আগবাঢ়ো যিটো প্ৰশ্নত আমি a মান 4 আৰু b মান -4 আছে নে নাই তোমালোকে নিজে চাব পৰা কুৱেশ্যন নম্বৰটোত a মান হৈছে -4 b মান হৈছে a মান হৈছে 4 আৰু b মান হৈছে -4 তো আমাৰ এইটো শুদ্ধ হৈছে তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ এটো যেহেতু x স্কোয়ার লগত থাকে তো আমি ইয়াত লিখিম x স্কোয়ার হহক b টু ঠাইত লিখিব পাৰিম x ৰ হহক এতিয়া আমি শূন্যটা পূৰণো কৰিব লাগিব কেনেকৈ কৰিম এতিয়া আমি শূন্যটা পূৰণ কৰিম তো শূন্যটা যেতিয়া পূৰণ কৰিম তো শূন্যটা পূৰণ কৰিলে আমাৰ কি আছিলে শূন্যটা এটা আছিলে 1/2 আনটো আছিলে 1/2 তো এই দুটা সংখ্যা যেতিয়া পূৰণ কৰিম 1 গুণ 1 হ'ব আৰু 2 গুণ 4 আৰু শূন্য দুটা পূৰণফলৰ ফৰ্মুলা কি আছিলে c/a a মান 4 c মান 1 তো a মান 4 c মান 1 দ্বিঘাত সমীকৰণৰ গঠনৰ মতে কি আছিলে a টো x স্কয়াৰ লগত থাকে আৰু c টো ধ্ৰুৱক হয় তেতিয়াহ'লে আমি এবাৰ আকৌ চাওঁ যে সেই প্ৰশ্নটোত আমাৰ a মান 4 আৰু c মান 1 হয় নে নহয় যেটো সমীকৰণ আমাক দিয়া আছে এই সমীকৰণটো চাব পাৰা a মান হৈছে 4 আৰু c মান কিমান 1
তো ইয়াত আমি লিখিব পাৰিম চি ঠাইত আমি কি লিখিম যেহেতু চিটো ধ্ৰুৱক হয় তো আমি লিখিম ধ্ৰুৱক ডিভাইডেড বাই আৰু এ মানটো এটো যেহেতু এক্স স্কোৱাৰ লগত থাকে গতিকে এক্স স্কোৱাৰ সহক বুলি লিখিম এক্স স্কোৱাৰ সহক বুজি পালা এতিয়া আমি একবাৰ আগবঢ়ো কুৱেশ্যন নম্বৰ 3 লৈ কি দিয়া আছে 6x স্কোৱাৰ -3 -7x তো ডাইৰেক্ট তোমালোকে কুৱেশ্যনটো সলভ কৰিব নাযাবা 6x স্কোৱাৰ -3 -7x ত আমি কি হ'ল আমি দ্বিঘাত সমীকৰণৰ গঠনৰ মতে যদি মন কৰোঁ ইয়াক অকণমান আমি সজাব লাগিব কেনেকৈ আৰু প্ৰথম আমি আটাইতকৈ ডাঙৰ ঘাতটো ৰাখিলোৱে 6x স্কোৱাৰ তাৰপাছতে -7x টো আমি তাৰ পাছত আনিব লাগিব কাৰণ দ্বিঘাত সমীকৰণৰ গঠনৰ মতে ডাঙৰ ঘাতৰ পাছত নেক্সট সৰু ঘাতটো মানে চলক থকা ঘাতৰ নেক্সট ধ্ৰুৱকটো থাকে -3 এনেকৈ সজাই ল'লো এতিয়াহে আমি উৎপাদক বিশ্লেষণ কৰিব পাৰোঁ উৎপাদক বিশ্লেষণীয় এতিয়ালৈকে বুজি পালাই চাগে যে আটাইতকৈ ডাঙৰ ঘাত য'ত আছে তাৰ লগত কি সংখ্যা পূৰণ হৈছে 6 আৰু ধ্ৰুৱক হৈছে 3 আমি এই দুয়োটা পূৰণ কৰিম আৰু এই 6 আৰু 3 যেতিয়া আমি পূৰণ কৰিম আমি কিমান পাম 18 তো 18 পালোঁ আৰু কি সংখ্যা পূৰণ কৰিলে 18 পাম 2 9 যা মানে 2 9 18 6 আৰু 3 মাজত যদি যোগ কৰোঁ 9 ওলাব যেহেতু আমাৰ মাজত 7 আছে নহ'ব 6 পৰা 3 বিয়োগ কৰিলে মানে আমি পাম 3 গতিকে এই যোৱাটো আমি একচেপ্ট কৰিব নোৱাৰোঁ তেতিয়াহ'লে নেক্সট যোৱাটোলৈ গৈছে 2 আৰু 9 যোগ কৰিলে পাম 11 লাগেতো 7 নহ'ব তো আমি 2 পৰা 9 বিয়োগ কৰিলে নহ'ব সেইকাৰণে আমি 9 পৰা 2 যদি বিয়োগ কৰোঁ তেতিয়া কিমান পাম 7 পাম গতিকে আমি এই সমীকৰণটোত কি লিখিব পাৰিম 6x স্কোৱাৰ মাইনাছ 7 ঠাইত কি লিখিব পাৰিম 9 - 2 9 বিয়োগ 2 যেহেতু আমি সেইটো পাইছিলোঁ এই সমীকৰণটোৰ পৰা x - 3 6x স্কোৱাৰ মাইনাছ এই এক্সটোৰ লগত 9 আৰু 2 মানে দুয়োটা মানে পূৰণ কৰিব 9x তাৰপাছতে মাইনাছে কি হৈ যাব প্লাছ এক্সটোৰ লগত 2 পূৰণ কৰিলেও 2x হৈ যাব ঠিক আছে তাৰপাছত -3 আমি 4টা পদ পালোঁ অথনি নিচিনাকৈ আমি ইয়াতো এটা এটা যোৰা আমি কি কৰিম সিহঁতৰ মাজত কমন ল'ম প্ৰথম যোৰাটোৰ পৰা যদি আমি কমন ল'ব বিচাৰোঁ 6 আৰু 9ৰ মাজত কি কমন আহিব 3 এটা কমন ল'ব পাৰোঁ কাৰণ 3 দুয়োটাকে সমান যায় xৰ ঘাত দুটা আছে xৰ ঘাত এটা আছে গতিকে এটা x আমি ল'ব পাৰোঁ ব্ৰেকেটৰ ভিতৰত কি থাকিব প্ৰথম পদটোৰ পৰা যেহেতু 3x আমি ল'লোঁ 6 আছে তো 3 দুগুণ 6 আৰু x দুটা আছিলে ইয়াত x দুটা আছিলে এটা ল'লোঁ আমি বাহিৰত গতিকে ভিতৰত থাকিব এটা মাইনাছ সেকেন্ডটোৰ পৰা 9x যেটো আছে 9xৰ পৰা আমি 3 গুণ 9 আৰু xটো আমি কমন লৈছিলোঁ প্লাছ তাৰপিছত মই কি কৈছিলোঁ এই যেটো ব্ৰেকেটত 2x - 3 আছে এটো অকণমান গেপ দি ইয়াত লিখি দিব ক'লোঁ তোমালোকক ডাইৰেক্ট তেতিয়া আকৌ কমন ল'ব প্ৰয়োজন নহয়গৈ তো 2x - 3 যেটা আমি ল'লোঁ নিজে চোৱা ইয়াৰ প্ৰথম পদটোৰ পৰা 2টোৰ ভিতৰত সোমালে xটোৰ ভিতৰত সোমালে বাহিৰত কি থাকিব কমন ল'বলৈ একো নাই গতিকে 1 এটা কমন আহিব তাৰপিছত আমি ব্ৰেকেটৰ ভিতৰত কি পালোঁ 2x - 3 এফালে আমি কি পালোঁ 2x - 3 পালোঁ গতিকে আমি ইয়াত মাজত আকৌ কমন ল'ম 2x - 3 আৰু এফালে কি থাকি গ'ল 3x থাকিলে প্লাছ 1 থাকিলে তো এই ধৰণে আমি কি লিখিম আইদাৰ 2x - 3 = 0 অৰ 3x + 1 = 0 ইয়াৰ পৰা আমি প্ৰথম xৰ মানটো উলিয়াম প্ৰথম আমি কি লিখিম 2x টো আমি ৰাখিম -3 টো যেতিয়া এইটো নেক্সট সাইডে যাব বা ৰাইট সাইডে যাব তেতিয়া আমি ই হৈ যাব +3 ঠিক তেনেকৈ এফালেও 3x + 1 টো যেতিয়া এইটো সাইডে যাব তেতিয়া কি হ'ব -1 হৈ যাব ঠিক আছে ইয়াৰ পৰা আমি কি পাম xৰ মান পাম 3 দুইটো যেহেতু পূৰণ হৈ আছে বাওফালে গতিকে এফালে আহিলে হৰণ হ'ব 3/2 পালোঁ ইয়াতো আমি xৰ মান কি পাম x = -1 টো অলৰেডি আছে 3 টো পূৰণ হৈ আছে বাওফালে গতিকে এফালে আহিলে কি হ'ব হৰণ হ'ব তো আমি পালোঁ দুটা মান xৰ মান পালোঁ 3/2 আৰু ইয়াত xৰ মান পালোঁ কিমান -1/3 এটোটা উলিয়ালো আমি শূন্য দুটা এতিয়া আমি শূন্য দুটা সমষ্টি কেনেকৈ পাম 3/2 প্লাছ সমষ্টি কৰিব কৈছে সেইকাৰণে 3/2 প্লাছ -1/3 ইহঁতৰ মাজত যেতিয়া আমি সলভ কৰিবলৈ যাম ইহঁতক 3/2 প্ৰথম ব্ৰেকেটটো আমি উঠাই ল'ম প্লাছে মাইনাছে মাইনাছ হৈ যাব 1/3 ঠিক আছে তো 1/3 আমি পালোঁ তাৰ মাজত আমি লসাগু ল'ম কেনেকৈ ল'ম মই শিকাইছিলোঁ যে তলত থকা সংখ্যাকেইটা 2 3 গুণ 6 এনেকৈ পূৰণ কৰি দিবা আৰু তাৰপাছত কি কৰিবা এইটো ক্ৰছ মাল্টিপ্লাই কৰিবা মানে ক্ৰছ পূৰণ কৰিবা এনেকৈ 3 3 গুণ 9 মাইনাছ 2 গুণ 2 শৰ্ট হৈ যাব তেতিয়া ঠিক আছে তো আমি 9 পৰা 2 বিয়োগ কৰিলে 7
7/6 পালোঁ তো শূন্যটা সমষ্টি 7/6 পালোঁ আৰু ইমান দেৰি কৰি আমি গম পালোঁৱে যে ইহঁতক আমি কি ৰূপত লিখিব পাৰোঁ -b/a ৰূপত লিখিব পাৰোঁ য'ত a মান 6 ওলাইছে আৰু b মান কিমান ওলাইছে নিজে চাই লোৱা 7 ওলাইছে কিন্তু মাইনাছটো আছে কাৰণে -7 তো সমীকৰণলৈ আগবাঢ়োঁ সমীকৰণটো আমাৰ কি আছিলে সমীকৰণৰ মতে a মান 6 b মান -7 ওলাইছে নে নাই ওলোৱা আমাৰ প্ৰশ্নটোৰ সমীকৰণ আছিলে কিমান 6x² - 7x - 3 তুমি নিজে চোৱা a মান 6 এটো কাৰ লগত থাকে x² লগত গতিকে 6 ঠিকেই ওলাইছে b মান -7 গতিকে b মান -7 ঠিকেই ওলাইছে x ৰ লগত থকাটো গতিকে আমি এই যেটো লাইন আছে এই লাইনটো আমি কেনেকৈ লিখিম তেতিয়াহলে a ঠাইত a মান 6 ওলাইছে তাৰমানে আমি ইয়াত লিখিম x² সহগ বুলি প্ৰত্যেকটো কোৱেশ্চন একেই দেখিবলৈ কৰিবলৈ একেই তো x² সহগ আৰু b মান কি লিখিম x ৰ সহগ তেটো ওলালে আমাৰ শূন্যটা সমষ্টি এবাৰ আহো শূন্যটা পূৰণফল আমি যদি শূন্যটা পূৰণফললৈ আহোঁ এটা আছে 3/2 আৰু -1/3 এই দুটা আছিল আমাৰ শূন্য আৰু ইহঁতক আমি পূৰণ কৰিব লাগে ঠিক আছে তো 2 3 গুণ আমি 6 পাম 3 গুণ 3 গতিকে আমি শূন্যটা পূৰণফল কৰি -3/6 পালোঁ আৰু ইয়াক আমি কি আকাৰত লিখিব পাৰোঁ c/a আকাৰত লিখিব পাৰোঁ আমাৰ সমীকৰণটোৰ মতে a মান কিমান ওলাইছে 6 আৰু c মান ওলাইছে -3 তেতিয়াহ'লে আমি নেক্সট লাইনত কি লিখিব পাৰোঁ a মান যেহেতু 6 a টো x² সহগ হয় সেইকাৰণে আমি লিখিম x² সহগ আৰু c টো ধ্ৰুৱক হয় কোনো ধৰণৰ চলক তাত নাই সেইকাৰণে আমি লিখিম ধ্ৰুৱক ঠিক আছে বুজি পালা আজিলে ভিডিওটোত ইমানটা সামৰণি মাৰিছোঁ কাইলৈ আকৌ আমি ইয়াৰ পৰৱৰ্তী কোৱেশ্চন কেইটা লৈ আহিম আৰু তোমালোকে ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ গ্ৰুপত যদি জইন হ'ব বিচাৰিছা তেতিয়াহ'লে ডেছক্ৰিপশ্যনৰ লিংক দিয়া থাকিব তোমালোকে তাত গৈ জইন কৰিব পাৰা য'ত মই প্ৰত্যেক দিনাই PDF নোটছ আৰু কিছুমান ইজি ট্ৰিক গতিকে তোমালোকে যদি বিচাৰিছা সেই সুবিধাটো ল'বলৈ তেতিয়াহ'লে তলত ডেছক্ৰিপশ্যনত দিয়া মোৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'বা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা see you soon on tomorrow thank you